প্ৰথম কথা হৈছে যে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, গৃহমন্ত্ৰী ডাঙৰীয়াই হওক, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হওক নাইবা RSSৰ মুখ্য নেতৃবৰ্গই হওক, তেওঁলোকৰ যে হিচাপ নিকাচ লাহে লাহে দুৰ্বল হৈ আছে, এই কথাবিলাক সমগ্ৰ ভাৰতৰ জনতাৰ লগত অসমৰ জনতাই দেখা পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিৰ এইবাৰ হিচাপ ওলোটা। আগত ধৰক কোনোবা এখন ষ্টেটত যদি পাইছিল 20, বিৰোধীয়ে পাইছিল 5, 4 তাৰিখৰ পিছৰ হিচাপটোত বিজেপি 5, ইণ্ডিয়া মৰ্চা 20। গতিকে তেনেকৈ ওলোটা হ'বলৈ গৈ আছে সকলো। বিজেপিৰ যিটো 400 পাৰ যিটো শ্লোগান, সেই 400 পাৰ শ্লোগানত ৰাইজে উপযুক্ত জবাব দি দিছে। গতিকে মই ভাবোঁ যে হয়তো আপোনালোকে, আমি বা বিজেপিয়েও ভাবিব পৰা নাই কিমান কম আসন পাব। সমগ্ৰ উত্তৰ প্ৰদেশ য'ত বিজেপিৰ ভেটি বুলি আমি ভাবোঁ, উত্তৰ প্ৰদেশৰ তেওঁলোকৰ শক্তি বুলি ভাবোঁ। এই উত্তৰ প্ৰদেশত যোৱাকালিৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু অখিলেশ যাদৱৰ সভাখনৰ যদি আপোনালোকে দেখে বা পৰ্যবেক্ষণ কৰে বা তাৰ ওপৰত যদি আপোনালোকে অধ্যয়ন কৰে, তাৰ পৰা বুজা যায় যে উত্তৰ প্ৰদেশত বিজেপিৰ ভেটি কিমান দুৰ্বল হৈছে। এইবাৰ ভাৰতবৰ্ষত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। অসমতো আমি বিজেপিতকৈ আসন বেছি পাম আৰু অসমৰ জনসাধাৰণে নিশ্চিতভাৱে বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে, বিজেপিৰ কথা দি কথা ৰাখিব নোৱাৰাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আৰু ইণ্ডিয়া মৰ্চাক সকলোৱে ভোট প্ৰদান কৰিছে। আৰু নিশ্চিতভাৱে আহি থকা সময়খিনিত অসমৰ ৰাইজৰ যিটো আশা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আৰু হ'ব নালাগে, বিজেপিৰ চৰকাৰ হ'ব নালাগে, সেই আশা সফল হ'বলৈ গৈ আছে 4 তাৰিখত। কাৰণ এটাই, UDF বিজেপি ভাই ভাই, এটা ভাইৰ ভাগ আৰু এটা ভাইয়ে পায়। আমি যে আগৰ পৰাই কৈ আছিলোঁ UDF আৰু বিজেপি ভাই ভাই, এতিয়া চিণ্ডিকেটৰ মাজতো দেখা পাইছে। UDFৰ বিধায়কসকল বিজেপিৰ আশীৰ্বাদ নোহোৱাকৈ কেতিয়া চিণ্ডিকেট কৰিব পাৰে নেকি? মইতো পূৰ্বৰ পৰাই কৈ আহিছোঁ, পুলিচৰ সহায় নোহোৱাকৈ, পুলিচৰ আশীৰ্বাদ নোহোৱাকৈ, পুলিচৰ সহযোগিতা নোহোৱাকৈ কোনো চিণ্ডিকেট চলিব নোৱাৰে কোনো এখন অঞ্চলত, কোনো এখন ৰাজ্যত, কোনো এখন দেশত। পুলিচে যেতিয়া আপোনালোকে কোৱা ধৰণে UDFৰ বিধায়কসকলে চিণ্ডিকেটত জড়িত, তাৰমানে পুলিচে সহায় কৰিছে। পুলিচ কাৰ নেতৃত্বত চলে? চৰকাৰৰ নেতৃত্বত। চৰকাৰে কোন চলাই আছে? AGP BJP দলে। গতিকে এই গোটেইখিনি মিলাই UDF BJP ভাই ভাই, তাৰে আকৌ প্ৰমাণ। আৰু আপোনালোকক পূৰ্বৰ পৰাইতো মই এটা কথা কৈ আছোঁ যে 24ত 50% UDF শেষ হ'ব, 26ত 70%, 75% শেষ হ'ব, 31ত UDFৰ টিকেট দিবলৈ কোনো নাথাকিব। তাৰেই লক্ষণ দেখা দিছে। শান্তিৰ ঘৰ এখনত যেতিয়া ভাই ককাৰ মাজত, যেতিয়া শাহুৱেক বোৱাৰীৰ মাজত যেতিয়া কাজিয়াৰ উকমুকনি আৰম্ভ হয়, তাৰমানে আপুনি বুজি ল'ব সেই ঘৰখনত অশান্তি নামি আহি আছে। এই যে UDFৰ মাজত যে আপুনি উৰি উৰি দেখিছে, UDFে যে 2জন বিধায়কক চকুজ দিব লগা হৈছে, UDFে যে কাৰোবাৰ জানাজা পৰাৰ কথা কৈছে, এই গোটেই কথাবিলাকৰ লক্ষণ দেখা দিছে যে UDF ৰাজনীতিকভাৱে অসমৰ পৰা বিদায় ল'ব। অসমৰ ৰাইজে ইতিমধ্যে বিদায় দিছে। গতিকে মই ভাবোঁ যে কেতিয়াবা কেতিয়াবা মোৰ অনুমানো অসত্য হয় নেকি। মই 31লৈ সময় দিছিলোঁ যে 31লৈ অলপমান বাচি থাকিব UDF, কিন্তু তাৰ আগতেই 26তে শেষ হৈ যায় নেকি, তেনেকুৱা এটা ধাৰণা মোৰ হৈছে। গতিকে UDF বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতৰ যিটো নেতৃত্ব, তেখেতৰ যিটো হিটলাৰী শাসন, তেখেতৰ যিটো একনায়ত্ববাদ, তেখেতৰ লগত থকা বিধায়ক আৰু আন কৰ্মকৰ্তাসকলক তেখেতে নিজৰ কৰ্মচাৰী ভাবা বুলি যিটো তেওঁৰ মন, যাৰ কাৰণে আজি UDF এই পৰ্যায়লৈ গৈ আছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰাজনীতি কৰা নাছিল, ৰাজনীতিৰ জৰিয়তে ব্যৱসায় শক্তিশালী কৰিছিল।
আৰু অসমৰ মুছলমান ৰাইজে এই কথাটো স্পষ্টভাৱে বুজি পাইছে, যাৰ বাবে ধুবুৰীৰ লগতে সমগ্ৰ অসমৰ পৰা ইউডিএফ বিদায় ল'বলৈ গৈ আছে। আৰু যেতিয়া বিদায় লয়, কোনো ৰাজনৈতিক দল যেতিয়া শেষ হৈ যায়, তাৰ আগত তেওঁলোকৰ দলৰ নেতৃবৰ্গৰ মাজত এনেকুৱা উৰি উৰি দেখা পায়, আৰু যিটো অসমৰ ৰাইজে আপোনালোকৰ জৰিয়তে দেখা পাই আছে। দল বিৰোধী কাৰ্যকলাপত জড়িত থকা বিধায়কসকলৰ ওপৰত কংগ্ৰেছ দলে, কংগ্ৰেছ বিধায়িনী দলে মাননীয় বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত আমাৰ অভিযোগখিনি দিয়া গৈছে। আৰু অধ্যক্ষ ডাঙৰীয়াই এই অভিযোগখিনি নিয়ম নীতি মতে, সংবিধান মতে, দেশৰ আইন কানুন মতে ব্যৱস্থা ল'ব লাগে। আমি যি ধৰণে ক্ষিপ্ৰতাৰে ব্যৱস্থা লোৱা আশা কৰি আছোঁ, ঠিক সিমান ক্ষিপ্ৰতাৰে আগবঢ়া নাই। 4 তাৰিখ ফলাফল হ'বলৈ দিয়ক, তাৰপিছত নিশ্চিতভাৱে এই বিষয়ত আমাৰ দল আৰু আমাৰ বিধায়িনী দলে কি ভূমিকা লয় আপোনালোকক জনাম। চাওক, নিৰ্বাচনী আচৰণবিধি চলি আছে, 4 তাৰিখ ফলাফল দিব। গতিকে নিশ্চিতভাৱে আমি যি অভিযোগ দিছোঁ তাৰ ন্যায় আমি পাব লাগিব। আমাৰ দলৰ প্ৰতীকত নিৰ্বাচন খেলি, আমাৰ দলৰ প্ৰতীকৰ জৰিয়তে ভোট লাভ কৰি বিধায়ক হৈ যেতিয়া আমাৰ দলৰ ক্ষতি কৰে, তাৰপিছত তেওঁলোকৰ ওপৰত মাননীয় অধ্যক্ষ ডাঙৰীয়াই উপযুক্ত ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ, আৰু এইটো নিয়মমতে পৰে। গতিকে আপোনালোক অপেক্ষা কৰক, 4 তাৰিখ যাব দিয়ক। 4 তাৰিখৰ পিছত বিধায়িনী দল আৰু আমাৰ দলে এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা লয় আপোনালোকক নিশ্চিতভাৱে জনোৱা হ'ব। এইটো নিয়মত জানে, যেতিয়া কোনো দলৰ পৰা নিৰ্বাচিত হৈ বিধায়ক বা MP নিৰ্বাচিত হৈ সেই দলকে যেতিয়া ক্ষতি কৰে, তেওঁ বিধায়ক বা সাংসদ পদ খাৰিজ হয়। ইয়াত আৰু জানিব লগা বা ক'বলগীয়া কথাই নাই, সাধাৰণ কথা এইটো। 4 তাৰিখৰ পিছত 7 গৰাকী কৰিলে ভুল হ'ব। আপুনি কওক যে 7 লাখ, লাখৰ হিচাপত কওক। কংগ্ৰেছ দলে এজন এজন ভোটাৰ, এজন এজন ৰাইজক সন্মান দিয়ে। বিধায়ক নহয়, লাখ লাখ জনতা কংগ্ৰেছ দলৰ লগত চামিল এই নিৰ্বাচনত হৈছে, আৰু আহি থকা সময়খিনিতো হ'ব। গতিকে বিধায়ক লোৱা নোলোৱাটো সেইটো পিছত সিদ্ধান্ত হ'ব। আমাৰ দলতো এনেকুৱা বিধায়ক হ'ব লগা যোগ্যতা থকা বহু ব্যক্তি আছে। গতিকে মই নাভাবোঁ যে বেলেগৰ পৰা বিধায়ক আনি আমাৰ দলটোক শক্তিশালী কৰিব লাগিব বুলি মই এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে নাভাবোঁ। আমাৰ দলতে বিধায়ক হ'ব লগা গুণসম্পন্ন বহু নেতাকৰ্মী আছে। আহি থকা সময়খিনিত 26ত আমাৰ দলৰ নেতাকৰ্মীয়ে বিধায়ক হ'ব বিভিন্ন ক্ষেত্ৰৰ পৰা।